তহঁতকনো মই আৰু কিমান সাধু কম অ'? কোৱা না আইতা। সাধু শুনিবি। আজি মই তহঁতক প্ৰহ্লাদৰ সাধু কম। তহঁতেতো প্ৰহ্লাদৰ কাহিনী শুনি পোৱা নাই, আৰু আজিকালিতো কিতাপতো এইবিলাক নাই। গতিকে মই আজি তহঁতক প্ৰহ্লাদৰ সাধুটো কম। তেতিয়াহ'লে শুন এতিয়া। পুৰণি কালৰ কথা। শিৱ শৰ্মা নামৰ এজন বৈষ্ণৱ আছিল। তেওঁৰে পুত্ৰ আছিল সোম শৰ্মা। সোম শৰ্মাৰ মুমূৰ্ষ সময়ত দৈত্য দানৱে তেওঁৰ আশ্ৰম আক্ৰমণ কৰিছিল। সকলো লোকে ভয়তে দৈত্য দানৱ বুলি চিঞৰ বাখৰ কৰি যেনিয়ে তেনিয়ে পলাবলৈ ধৰিলে। সেই শব্দৰ ধ্বনি সোম শৰ্মাৰ ঘৰত প্ৰৱেশ কৰাত মনলৈ দৈত্য দানৱৰ ভাৱনা আহিল, আৰু সেই ভাৱনাতে তেওঁৰ প্ৰাণবায়ু উৰি গ'ল। অন্তিম মুহূৰ্তত সোমদেৱৰ মনলৈ দৈত্য দানৱৰ ভাৱ অহাত মৃত্যুৰ পাছত তেওঁ বৈকুণ্ঠলৈ যোৱাৰ পৰিৱৰ্তে দৈত্যকুলত জন্ম হ'ল হিৰণ্যকশিপুৰৰ, আৰু তেওঁৰে পত্নী কয়াধুৰ উদৰত জন্ম হ'ল প্ৰহ্লাদৰ। সেই প্ৰহ্লাদৰ জন্মৰ পাছতেই দেৱতা আৰু দানৱৰ মাজত যুদ্ধৰ আৰম্ভ হয়। সেই যুদ্ধত ভগৱানে দেৱতাৰ পক্ষ লৈ বৰাহ ৰূপ ধাৰণ কৰি হিৰণ্যকশিপুৰৰ ভাতৃ হিৰণ্যাক্ষক বধ কৰিলে। তহঁতেতো নাজান হিৰণ্যকশিপুৰ কোন আছিল, নাইবা হিৰণ্যাক্ষ কোন আছিল? তেতিয়াহ'লে শুন। আমাৰে গৃহলো ভকত আহিছে কি দি কৰিমে সেৱা ধূপে ধূনা লগাই শৰায়া গেবহা চৰণ চুই কৰিমে
সিদ্ধৰ দ্বাৰত আমাক বাধা দিবলৈ তোমালোক দুজন কোন? তোমালোক বৈকুণ্ঠৰ যোগ্য নহয়। আমি খাও দিছো দুয়ো অসুৰজনীত জন্ম হওক। হে গুৰুসকল, আমাক ক্ষমা কৰক। আপোনালোকক বাধা দি আমি অপৰাধ কৰিছোঁ। হে গুৰুসকল, আপোনালোকৰ অভিশাপত আমাৰ অসুৰকুলত জন্ম হওক। আমাৰ তাত কোনো খেদ নাই। হে গুৰুসকল, আমাক আশীৰ্বাদ কৰক, যাতে প্ৰভু ভগৱন্তৰ চৰণত আমাৰ একান্ত ভকতি থাকে। হে চাৰি সিদ্ধ পাৰিষদৰ জয় বিজয়ে তোমালোকৰ ওচৰত ঘোৰ অপৰাধ কৰিল। জয় বিজয়ে উচিত দণ্ড পালে। হে মুনিসকল, সেৱকে যদি কৰে অপৰাধ, পাৱে অপযশে স্বামিকতা। জয় বিজয় খাপ দি তোমালোকে একো ভুল কৰা নাই। কিন্তু কিবা কৰা তেওঁলোকে যেন অসুৰত জন্ম সমাপ্ত কৰি পুনৰ বৈকুণ্ঠলৈ আহিব পাৰে। শুনা প্ৰিয় জয় বিজয়, বৈকুণ্ঠৰ কুপদৃষ্টিত জীৱনলৈ দুৰ্বাসনা নামি আহে। পুৰণি কালৰ কথা এটা মনত পৰেনে? কি কথা প্ৰভু? এদিন লক্ষী আহিছিল মোৰ ওচৰলৈ। সেইদিনাও তোমালোকে লক্ষীক বাধা দিছিলা। লক্ষীয়ে খঙতে দৈত্যকুলত জন্ম ল'বলৈ তোমালোকক অভিশাপ দিছিল। তোমালোকৰ ভাগ্য ভাল যে এতিয়ালৈকে দৈত্যকুলত তোমালোকে জন্মগ্ৰহণ কৰা নহয়। কিন্তু আজি মোৰ সবাতোতকৈ প্ৰিয় ভকতৰ কুপদৃষ্টি পৰিছে তোমালোকৰ ওপৰত। আৰু এদিনৰ বাবেও তোমালোকৰ বৈকুণ্ঠত স্থান নাই। কিন্তু জয় বিজয়, তোমালোক মোৰ ভক্ত, ভকতৰ ভয় নাই। তোমালোক সাপমুক্ত হৈ সোনকালে মোৰ ওচৰত আহিবা। মোক বৈৰীভাৱে চিন্তা নকৰিবা। যোৱা জয় বিজয়, মনত অসন্তোষ নকৰিবা। অসুৰৰ কুলত জন্ম লাভ কৰা। তাৰ পিছত কি হ'ল শুন। চাৰি সিদ্ধৰ দ্বাৰা শাপগ্ৰস্ত হৈ বৈকুণ্ঠৰ পৰা জয় বিজয় নামি আহিল মৰ্ত্যলৈ। মৰ্ত্যলৈ নামি আহি দুয়ো নিজৰ ৰূপ সলনি কৰিলে আৰু গৈ পেলাই কাশ্যপৰ বীৰ্যত ঠাই ল'লে। আৰু কাশ্যপৰ পত্নী দিতিৰ গৰ্ভত জন্ম হ'ল হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষৰ। হিৰণ্যাক্ষক ভগৱানে বৰাহ অৱতাৰ লৈ বধ কৰিলে। ভাতৃবধত হিৰণ্যকশিপুৰ খঙত গৰ্জন কৰি উঠিল। দৈত্য দানৱসকলক আদেশ দিলে, হে দৈত্য বীৰসকল, তোমালোকে আজিৰ পৰা মানুহৰ আৰু দেৱতাসকলৰ ওপৰত অত্যাচাৰ চলাই যোৱা। ভয়ানক অত্যাচাৰ। যজ্ঞ পূজা পাতল সকলো ভাঙি নষ্ট কৰি দিয়া। আৰু মই আজিৰ পৰা মই নিজে ভাতৃবধৰ পুতক তুলি আৰু মই এতিয়া তপস্যা কৰিবলৈ যাওঁ। ঘোৰ তপস্যা। মোৰ আদেশ অমান্য নকৰিবা। মই আহিলো। শুনিলা নহয় মহাৰাজৰ আজ্ঞাবাহী ভিত্ৰ বীৰ বন্ধুসকল। মহাৰাজৰ আদেশ, যিয়ে মহাৰাজৰ আদেশ পালন নকৰিব তাৰ শাস্তি কিমান গুৰুত্বৰ হ'ব তোমালোকে গম পাইছা। গতিকে পলম কৰিব নালাগে। বলা অতি শীঘ্ৰে মহাৰাজৰ আদেশ আখৰে আখৰে আমি পালন কৰো। বলা আমাৰ এতিয়াৰ পৰা আৰম্ভ হওক।
নমঃ ব্রহ্মায় 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 নমঃ হে বৎস, তোমাৰ কঠোৰ তপস্যাত মই সন্তুষ্ট হৈছোঁ। কোৱা কোৱা বৎস, কি বৰ লাগে তোমাক? বিধতাক যদি তুমি দিব খোজা বৰ, পাত্ৰ হন্তে নুহুক মুহুৰ মৰণ, তিলোকৰ লোকে লৈ আমাৰ শৰণ, নমৰিব ৰাতিত দিনত মৃত্যু নহয়, হস্তে হস্তে বুধিবাক নোৱাৰিব মোক, মিলুক মহিমা মুত তোমাৰ সমান, দিয়াহি বৰ প্ৰভু নামাগু আন। হে দৈত্যেশ্বৰ, যদিও এইবৰ দুষ্কৰ, তথাপি তোমাক মই এইবৰেই দিম। তথাস্তু। হিৰণ্যকশিপুৰে মনে বিচৰা বৰ লাভ কৰি আনন্দ মনেৰে নিজ নগৰলৈ উভতি আহিলে। কিন্তু তেওঁ এৰি থৈ যোৱা নগৰখন একেদৰে নেদেখিলেহি। ধ্বংসস্তূপত পৰিণত হ'ল তেওঁৰ নগৰ, ঘৰ বাৰী। জাতি গোষ্ঠী দৈত্যসকল যেনিয়ে তেনিয়ে পলাই আছিল। সিহঁতক বিচাৰি আনি আকৌ নগৰ পাতিলেহি। সিদ্ধাশ্ৰমত কয়াধু থকা বুলি গম পাই তাৰ পৰা তেওঁক লৈ আহিল। এনেদৰে দিন বাগৰি গৈ থাকিল। এদিনাখন এটি শুভক্ষণত কয়াধুৱে এটি পুত্ৰ সন্তানৰ জন্ম দিলে আৰু সেই পুত্ৰ সন্তানটিৰ নাম ৰাখিলে প্ৰহ্লাদ।
এনেকৈ দিন বাগৰি গৈ 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 এদিন প্ৰহ্লাদে 5 বছৰত ভৰি দিলেহি। তাৰ পিছতে প্ৰহ্লাদৰ শিক্ষাৰ সময় আৰম্ভ হ'ল। দৈত্যেশ্বৰে শুক্ৰাচাৰ্যৰ পুত্ৰ কণ্ড আৰু অমৰ্কৰ ওপৰত প্ৰহ্লাদৰ শিক্ষাৰ দায়িত্বটো অৰ্পণ কৰিলে। পিতৃ হ'ল দৈত্যৰাজ, তুমি হ'লা ধৰ্মৰাজ প্ৰহ্লাদ। দৈত্য কুলে লোভিলা জন, নাৰদৰ বাণী গৰ্ভতে শুনিলা, কৰিলা হৰিক স্মৰণ। অ প্ৰহ্লাদ কৰিলা হৰিক স্মৰণ। হ'ল দৈত্যৰাজ, তুমি হ'লা ধৰ্মৰাজ প্ৰহ্লাদ। দৈত্য কুলে লোভিলা জন, নাৰদৰ বাণী গৰ্ভতে শুনিলা, কৰিলা হৰিক স্মৰণ। অ প্ৰহ্লাদ কৰিলা হৰিক কোতেনো শিকিলা, প্ৰহ্লাদ ললা হৰিৰে নাম। এনোৱা বয়সত অত শাস্তি দিলে, নেৰিলা হৰি গুণ নাম। অ প্ৰহ্লাদ নেৰিলা হৰি গুণ নাম। গুৰু গৃহত গয়া শিক্ষা নললা, প্ৰহ্লাদ কৰিলা ঈশ্বৰ ভকতি। পিতা দুৰাচাৰী প্ৰভুৰ নাম নুশুনে, কৰিলে তোমাৰ দুৰ্গতি। অ প্ৰহ্লাদ কৰিলে তোমাৰ দুৰ্গতি। কোৱা বাচ্চা, কি পাঠ পঢ়িছা? পিতা, তুমি কোৱা মতেই মই উত্তম পাঠ শিকিছো। তেন্তে কি পাঠ পঢ়িলা কোৱাচোন? হে পিতা, সংসাৰ মায়াময়, মায়াময় সংসাৰৰ বাসনা এৰি সাৰ বস্তু বিষ্ণুক আৰাধনা কৰিব লাগে। এই সংসাৰত ইয়াতকৈ আন ভাল কাম একো নাই, এয়াই উত্তম পাঠ। গুৰুৱে তোমাক এই শিক্ষা দিছে নেকি? খণ্ড মূৰ্খ, তোমালোকে এই শিক্ষা দিছা প্ৰহ্লাদক? হে দৈত্যেশ্বৰ, প্ৰহ্লাদক উচিত শিক্ষাই দিয়া হৈছে, কিন্তু সিহে বিপৰীত শিক্ষা লৈছে। তেন্তে কচোন, গুৰুৱে নিদিয়া শিক্ষা তই ক'ত শিকিলি? হে পিতা, মই এই শিক্ষা নাৰদৰ পৰা লাভ কৰিছো। হে পিতা, তুমি ঐনিত্য সংসাৰৰ মুখ ত্যাগ কৰা আৰু বিষ্ণুক আৰাধনা কৰা, তোমাৰ কল্যাণ হ'ব আৰু দৈত্যকুলৰো মংগল। বিষ্ণু বিষ্ণু বিষ্ণু, নকবি মোক বিষ্ণুৰ কথা। খণ্ড মূৰ্খ, তোমালোকে ইয়াক দৈত্য শাস্ত্ৰ শিক্ষা দিয়া। হয় মহাৰাজ। তই জাননে বিষ্ণুৱে মোৰ ভাতৃ হিৰণ্যক বধ কৰিছিল? বিষ্ণু দৈত্যকুলৰ শত্ৰু। হে পিতা, জগতৰ সৃষ্টিকৰ্তা বিষ্ণু কাৰো শত্ৰু নহয়, আমি নিজেই নিজৰ শত্ৰু আৰু নিজেই নিজৰ বন্ধু। পিতা, কোন কাৰ শত্ৰু কোন কাৰ বন্ধু তই মোক শিকাব নালাগে। আজিৰ পৰা বিষ্ণুৰ নাম নলবি। হে বাবু প্ৰহ্লাদ, তই সঁচা কথা কচোন, এই শিক্ষাটো কোনে দিলে? ক তোক কোনে মতিভ্ৰম কৰিলে? হে গুৰুসকল, মোৰ প্ৰণাম গ্ৰহণ কৰিব। সমস্ত দেৱতা আৰু জ্ঞানীসকল যাৰ মায়াত বন্দী, হে বিষ্ণুৰ কৃপাত মই এই শিক্ষা লাভ কৰিছো নাৰদৰ পৰা। নাৰদে তোক এই শিক্ষা দিবলৈ ক'ত পালে?
নিচা কথা এই দুৰাচাৰীক কোবাই মাৰিব লাগে কিন্তু নিজে মৰিবই সি আমাকো মাৰিব দৈত্যকুলত জন্ম লৈ বিষ্ণুৰ জয়গুণ গাওঁ হে দৈত্যচৰ আমি ইয়াক দৈত্যশাস্ত্ৰ ভালদৰে শিকাই দিম ঠিক আছে তোমালোকে প্ৰহ্লাদক আজিৰ পৰা ভালমতে শিক্ষা দিয়া হয় মহাৰাজ তোমাকেহে জানো প্ৰভু জগতপতি জগতপতি কিনো তোমাৰ লীলা প্ৰভু কিনো তোমাৰ লীলা ভক্তৰ সংকটৰ বেলা তোলাই দেখা দিয়া ওলাই দেখা দিয়া ঈশ্বৰ আছে ক'ত প্ৰহ্লাদ ঈশ্বৰ আছে ক'ত দেখুৱাব নোৱাৰিলে বধি মাজি তোৰ প্ৰহ্লাদ ঈশ্বৰ আছে ক'ত ঈশ্বৰ আছে ক'ত ঈশ্বৰ আছে ক'ত ঈশ্বৰ আছে এই সংসাৰ অনিত্য অসাৰ মেঘৰ বিজুলীৰ দৰে আমাৰ জীৱনটো খন্তেকীয়া গতিকে হে ভাইসকল বিষ্ণুৰ চৰণত ভকতি কৰা তোমালোকে কথা এটা জানানে ভাইসকল কি কথা আমাৰ আয়ুস কিমান আমাৰ আয়ুস 100 বছৰ তাৰে আধাখিনি সময় শুতে নাযায়নে ভাইসকল 20 বছৰ যায় খেলা ধূলা কৰোঁতে ধন উপাৰ্জনত যায় 20 বছৰ আৰু বৃদ্ধকাল ভোগ কৰিবলগীয়া হয় 10 বছৰ বৃদ্ধকালত কাম কৰিবলৈ গাত শক্তি নাথাকে শৰীৰৰ অংগ দুৰ্বল হৈ পৰে বিভিন্ন বেমাৰে গাত পীড়া কৰে সেইকাৰণেহে ভাইসকল সৰুকালৰে পৰা বিষ্ণুক আৰাধনা কৰা হে প্ৰহ্লাদ আমি বিষ্ণুক কিয় আৰাধনা কৰিব লাগে বিষ্ণু সকলোৰে বান্ধৱ পিতা মাতা আমি তেওঁৰে সন্তান তেওঁহে আমাৰ ত্ৰাণকৰ্তা বিষ্ণু দৈত্য দানৱৰো আশ্ৰয় নহয়নে হয় বন্ধু হয় বিষ্ণু দৈত্য দানৱৰো গতিমতী আশ্ৰয় তেন্তে দৈত্যসকলে বিষ্ণুক কিয় বৈৰী বুলি ভাবে বিষ্ণুৱে কাকো বৈৰী বুলি নাভাবে তেওঁৰ মানত সকলো সমান দৈত্যসকল অজ্ঞানী সেইবাবেহে বিষ্ণুক পৰম বান্ধৱ বুলি ভাবিব পৰা নাই এই কথা আমাৰ গুৰুসকলে নিশিকায় কিয় হে বন্ধু দৈত্যৰ শাস্ত্ৰত বিষ্ণুৰ স্থান নাই গুৰুৱে কেনেকৈ আমাক শিকাব হে প্ৰহ্লাদ আমিতো গুৰুৰ পৰা একে কথাকে শিকিছো তুমি কেনেকৈ জানিলা এই শিক্ষা মই নাৰদৰ পৰা লাভ কৰিছো বন্ধুসকল নাৰদৰ পৰা হয় নাৰদৰ পৰা নাৰদে তোমাক শিকালে কেনেকৈ তুমিতো সদায় আমাৰ লগতে আছা শুনা বন্ধুসকল মোৰ পিতৃ এবাৰ তপস্যালৈ গৈছিল তেতিয়া দেৱতাসকলে নগৰত জুই দিলে ইন্দ্ৰই সেই সুযোগতে মোৰ মাতৃক হৰণ কৰি লৈ যায় মই তেতিয়া মাতৃৰ গৰ্ভতে আছিলো ইন্দ্ৰই মোক গৰ্ভতে মাৰিব বিচাৰিছিল কিন্তু বাটত নাৰদৰ লগত ইন্দ্ৰৰ মুখামুখি হ'ল তাৰ পাছত নাৰদে ইন্দ্ৰক ক'লে দয়ালু নাৰদে মাতৃক সিদ্ধাশ্ৰমত ৰাখিলে মাতৃ আশ্ৰমতে নিৰ্ভয়ে থাকিলে তপস্যাৰ শেষত পিতৃয়ে মাতৃক আশ্ৰমৰ পৰা লৈ আহে হে নাৰদ মোৰ পিতৃৰ তুল্য কিন্তু নাৰদে তোমাক শিক্ষা দিলে কেনেকৈ মই মাতৃ গৰ্ভত থাকোঁতেই নাৰদে মোক শিক্ষা দিছিল এয়া কেনেকৈ সম্ভৱ প্ৰহ্লাদ হৰিৰ কৃপাত অসম্ভৱো সম্ভৱ হৈ পৰে বন্ধুসকল মাতৃ আশ্ৰমত থাকোঁতে নাৰদে সদায় হৰিৰ মহিমা ব্যাখ্যা কৰি শুনাইছিল নানা উপদেশো দিছিল আৰু মই সকলো কথা গৰ্ভতে শুনি আছিলো হয়নে বন্ধুসকল
আমিও প্ৰহ্লাদৰ দৰে হৰি ভকতি কৰিব লাগে। হয় হয় হয়। হে প্ৰহ্লাদ, কোৱাচোন হৰিক কেনেকৈ আৰাধনা কৰিব লাগে? সমস্ত ভূত প্ৰাণীতে হৰি বিৰাজ কৰি আছে, এইভাৱে হৰিক আৰাধনা কৰিব লাগে। আহা, আমি সকলোৱে মিলি হৰি নাম কীৰ্তন কৰো। উঠা। প্ৰথমে প্ৰণামো এ হৰি নাৰায়ণ। প্ৰথমে প্ৰণামো এ হৰি নাৰায়ণ। আমি দৈত্য শিশু এ হৰি নাৰায়ণ। নাজানো ভকতি এ হৰি নাৰায়ণ। নাজানো মিনতি এ হৰি নাৰায়ণ। কৰা কৃপা মোক এ হৰি নাৰায়ণ। চৰণতে ধৰো বন্ধ কৰ তহঁতৰ নৃত্য গীত, বন্ধ কৰ। ঈশ্বৰৰ নাম লৈছে। তহঁতক ইয়াকে কৰিবলৈ দিয়া হৈছিলে। বহ, ঈশ্বৰৰ নাম লৈ আছে। তহঁতক এয়াই শিক্ষা দিছো। হে গুৰুসকল, মই বন্ধুসকলক বিষ্ণু ভকতিহে শিকাইছো। আপোনালোকেও হৰি ভকতি কৰক, নাচক, গাওক। নাই, নহব। ভজনা কৰিলে নহব, ইয়াক কাৰো আচাত অমংগল ভালদৰে দিয়াই নহয়, ভাল। মংগলহে হ'ব। কি কলি? তই আমাক শিক্ষা দিবলৈ আহিছ? উঠ, দুচাটমান দিয়ক। উঠ। হৰি 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 ভজন কৰিবলৈ আহিছ? নাই, এনেকে মাৰিলে নহব। হৰি ভজন কৰি তই আমাক মাৰ খাব বিচাৰিছ? হৰি ভজন কৰিব লাগে, তই আমাক শিক্ষা দিবলৈ আহিছ? তই হৰি ভজন কৰ? নাই, নহব। ইয়াক মানে গতাই দিয়াই ভাল, গতাই দিয়াই ভাল। আমাৰ দ্বাৰা নহব। সিটো মৰিবই, আমাকো মাৰিব। ব'ল, তোক আজি মহাৰাজৰ ওচৰলৈ লৈ যাম। আহ। হে দৈত্যৰাজ, আপোনাৰ আদেশ মানি আমি প্ৰহ্লাদক উত্তম পাঠেই শিকাইছো। লাগিলে আপুনি পৰীক্ষা কৰি চাব পাৰে। কোৱা প্ৰহ্লাদ, গুৰুৱে তোমাক কি উত্তম পাঠ শিকালে? পিতা, হে পিতা, শ্ৰৱণ, কীৰ্তন, স্মৰণ, পদবেশন, দাক্ষ, সখিত্ব এই নৱবিধ ভক্তিৰে বিষ্ণুক আৰাধনা কৰাই উত্তম শিক্ষা। মই তাকেহে শিকিছো পিতা। মূৰ্খ! প্ৰহ্লাদক তোমালোকে এয়াকে শিকালা? ঠিক, অতদিনে প্ৰহ্লাদক তোমালোকে উচিত শিক্ষাদান দিব নোৱাৰিলা। মহাৰাজ, প্ৰহ্লাদক আমি এই শিক্ষা দিয়া নাই। আপুনি খং পৰিহাৰ কৰক। এই পাঠ দৈত্যশাস্ত্ৰত নাই। আপোনাৰ পুত্ৰই স্বভাৱ সুলভ গুণেৰেহে এই শিক্ষা লৈছে। কোনে তোক এই কথা শিকালে? বিষ্ণুৱে পিতা। হে দৈত্যসকল, এই কুলংগা প্ৰহ্লাদক হত্যা কৰা। দেশত দুহি প্ৰহ্লাদৰ ওপৰত তোমালোকে অত্যাচাৰ কৰা। ভাতৃ বৰি বিষ্ণুকে পূজা কৰে। বধ কৰ। কি চাই আছ? নিক্ষেপ কৰি দে। কি চাই আছ? সোনকালে লৈ যা। বলা, ইয়াক তিল তিলকৈ হত্যা কৰিব লাগিব। অগ্নিক নিক্ষেপ কৰিব লাগিব। লৈ আহা। পিতৃ হ'ল দৈত্যৰাজ, তুমি হলা ধৰ্মৰাজ। প্ৰহ্লাদ
লোভিলা জন নাৰদৰ বাণী গৰ্ভতে শুনিলা কৰিলা হৰি হৰি পিতৃ হল দৈত্যৰাজ তুমি হলা ধৰ্মৰাজ প্ৰহ্লাদ দৈত্য কুলে লোভিলা জন নাৰদৰ বাণী গৰ্ভতে শুনিলা কৰিলা হৰি স্মৰণ অ প্ৰহ্লাদ কৰিলা হৰি কোতেনো শুনিলা কোতেনো শিকিলা মহাৰাজ আপোনাৰ আদেশ সুধাৰ্য কৰি বালক প্ৰহ্লাদক অগ্নিৰ ওচৰত নিক্ষেপ কৰিলো কিন্তু সেই অগ্নিয়ে বালক প্ৰহ্লাদক ভস্মীভূত কৰিব নোৱাৰিলে মাত্ৰ বালক প্ৰহ্লাদৰ মুখত এটাই উচ্চাৰণ বিষ্ণু 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 সেই উপায়বিহীন হৈ আপোনাৰ ওচৰলৈ দৌৰি আহিছো মহাৰাজ যোৱা তাক তাক সৰ্পৰ দ্বাৰা দংশন কৰোৱা আৰু যদি তাতো নমৰে তাক পাহাৰৰ পৰা দলিয়াই পেলাই খালি বিষ্ণু 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 যোৱা দেৰি নকৰি দিবাজ্ঞ মহাৰাজ বলা বন্ধু ৰজাৰ আদেশ আমি পালন কৰো বলা বিষ্ণু 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 খালি বিষ্ণু তাৰ মুখত খালি বিষ্ণুৰ কথা বিষ্ণু 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 কোতেনো শুনিলা কোতেনো শিকিলা প্ৰহ্লাদ ললা হৰি নাম এনোৱা বয়সত অত শাস্তি দিলে নেৰিলা হৰি গুণ নাম অ প্ৰহ্লাদ নেৰিলা হৰি গুণ গুৰু গৃহত গয়া গুৰু শিক্ষা নললা প্ৰহ্লাদ কৰিলা ঈশ্বৰ ভকতি পিতা দুৰাচাৰী প্ৰভুৰ নাম নুশুনে কৰিলে তোমাৰ দুৰ্গতি অ প্ৰহ্লাদ কৰিলে তোমাৰ দুৰ্গতি হৰি কভ কতি কৰি অ প্ৰহ্লাদ কৰ তই মোক অপমান খুদায়ে নেৰিম তোক শাস্তি দি মাৰিম তোক দেখুৱাই দে প্ৰহ্লাদ তোৰ ভগৱান খুদায়ে নেৰিম তোক খেলেৰে হানিম তোক দেখুৱাই দে প্ৰহ্লাদ তোৰ ভগৱান দেখুৱাব নোৱাৰিলে বধি মাজি তু প্ৰহ্লাদ ঈশ্বৰ আছে ক'ত প্ৰহ্লাদ ঈশ্বৰ আছে ক'ত দেখুৱাব নোৱাৰিলে বধি মাজি তু প্ৰহ্লাদ ঈশ্বৰ আছে কিনো তোমাৰ লীলা প্ৰভু কিনো তোমাৰ লীলা ভক্তৰ সংকট
নাজানো পূজা মন্ত্ৰ নাজানো স্তুতি তোমাকে জানো প্ৰভু কি জগতপতি কি জগতপতি নাজানো পূজা মন্ত্ৰ নাজানো স্তুতি তোমাকে জানো প্ৰভু কি জগতপতি কি জগতপতি কিনো তোমাৰ লীলা প্ৰভু কিনো তোমাৰ লীলা ভক্তৰ সংকটৰ বেলা তোলাই দেখা দিয়া ওলাই দেখা দিয়া ঈশ্বৰ আছে কোন প্ৰহ্লাদ ঈশ্বৰ আছে কোন দেখুৱাব নোৱাৰিলে বধি মাজি তোৰ প্ৰহ্লাদ ঈশ্বৰ আছে কোন ঈশ্বৰ আছে ঈশ্বৰ আছে ঈশ্বৰ আছে মহাৰাজ মহাৰাজ আপোনাৰ আদেশ পালন কৰিবলৈ গৈ আমি বাৰে বাৰে পৰাজয় বৰণ কৰিছো সেই বিস্ময় বালক অদ্ভুত শক্তিৰ বালক প্ৰহ্লাদক আমি সৰ্পৰ হতুৱাই দংশন কৰালো তথাপিতো সৰ্পই তাক দংশন নকৰিলে তাৰপিছত ওখ পাহাৰৰ ওপৰৰ পৰা তললৈ নিক্ষেপ কৰিলো তথাপি সেই বালক প্ৰহ্লাদৰ মৃত্যু নঘটিল তাৰ মুখত মাত্ৰ এটাই বচন বিষ্ণু 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 গতিকে মহাৰাজ সি নমৰিল তাক এবাৰ পানীত পেলাই দিয়া তথাপিতো যদি সি নমৰে তেতিয়াহ'লে তাক এইবাৰ হাতীৰে গছকি দিয়া যোৱা শিক্ষে যোৱা দেৰি নকৰিবা মহাৰাজ বৰা বন্ধু মহাৰাজৰ এই আদেশ আমি পালন কৰো বৰা হল দৈত্যৰাজ তুমি হলা ধৰ্মৰাজ প্ৰহ্লাদ দৈত্য কুলে লোভিলা জন নাৰদৰ বাণী গৰ্ভতে শুনিলা কৰিলা হৰি স্মৰণ অ প্ৰহ্লাদ কৰিলা হৰি স্মৰণ কোতেনো শুনিলা কোতেনো শিকিলা প্ৰহ্লাদ ললা হৰিৰে নাম এনোৱা বয়সত অত শাস্তি দিলে নেৰিলা হৰি গুণ নাম প্ৰহ্লাদ নেৰিলা হৰি গুণ গুৰু গৃহত গয়া গুৰু শিক্ষা নললা প্ৰহ্লাদ কৰিলা ঈশ্বৰ ভকতি পিতা দুৰাচাৰী প্ৰভুৰ নাম নুশুনে কৰিলে তোমাৰ দুৰ্গতি অ প্ৰহ্লাদ কৰিলে তোমাৰ দুৰ্গতি হৰি কভ কতি কৰি ও প্ৰহ্লাদ কৰ তই মোক অপমান খুদায়ে নেৰিম তোক এই খণ্ড অমৰ্ক প্ৰহ্লাদক জুইত নিক্ষেপ কৰিলো তথাপিতো সি নমৰিল পাহাৰৰ পৰা দলিয়াই পেলাই দিলো তথাপিও নমৰিল সৰ্পৰ দ্বাৰা তাক দংশন কৰালো নমৰিল পানীত পেলাই দিলো সি নমৰিল তাক তোমালোকে কি ব্যৱস্থা কৰি মাৰি পেলোৱা যোৱা হে দৈত্যৰাজ আপুনি খং সম্বৰণ কৰক আপোনাৰ খঙত বিশ্ব ব্ৰহ্মাণ্ড কঁপি উঠে মহাৰাজ বিষ্ণু মায়াই প্ৰহ্লাদক মোহিত কৰিছে বিষ্ণু মায়াৰ কাৰণে অত শাস্তিৰ পাছতো তাৰ মৃত্যু নহল মহাৰাজ আমি আৰু এবাৰ চেষ্টা চলাই চাব পাৰো কি জানিবা প্ৰহ্লাদে দৈত্য শিক্ষা লয়েই সিমানতো যদি প্ৰহ্লাদে দৈত্য শিক্ষা নলয়
তেনেহ'লে তাৰ ওপৰত আমি অভিশাৰ মন্ত্ৰ প্ৰয়োগ কৰিম। অভিশাৰ মন্ত্ৰৰ ফলত প্ৰহ্লাদৰ মৃত্যু অনিবাৰ্য। তেন্তে তাক লৈ যোৱা। হয় মহাৰাজ। হয় মহাৰাজ। হে দৈত্যৰাজ, আপুনি আমাক ক্ষমা কৰিব। আপোনাৰ অবাধ্য শিশুক আমি শিক্ষাদান দিব নোৱাৰিলোঁ। আমি শিকাওঁ ধৰ মাৰ কাঠ খা, এয়া দৈত্য ধৰ্ম। সি কয় বিষ্ণুৰ পদসেৱাহে প্ৰকৃত ধৰ্ম। আমি শিকাওঁ দৈত্যেশ্বৰ হিৰণ্যকশিপুৰ এই ত্ৰিজগতৰ প্ৰতি, সি কয় বিষ্ণু অনন্ত কোটিৰ ব্ৰহ্মাণ্ডৰ প্ৰতি। আমি শিকাওঁ দৈত্য দানৱৰ সমান বলৱান নাই, সি কয় ভগৱান বিষ্ণুৰ সমান কৃপাময় নাই। আমি যি শিক্ষা দিওঁ তাৰ বিপৰীত শিক্ষা সি লয়। প্ৰহ্লাদে আন শিশুকো বিষ্ণুৰ কথা শিকাইছে মহাৰাজ। হে দৈত্যৰাজ, আপোনাৰ আগত সকলো কথা আমি অৱগত কৰিলোঁ। এতিয়া আপুনি যি ভাল দেখে তাকে কৰিব পাৰে। আমি নিৰুপায় মহাৰাজ। আমি আহিলোঁ। শুন হেৰৌ দুৰাচাৰী পুত্ৰ, তোক পুত্ৰ বুলি কবলৈ ঘিণ লাগে। কোনে আজি তোক ৰক্ষা কৰে চাম। তোক আজি যমৰ ঘৰলৈ পঠাম। হে পিতৃ, তোমাক কাতৰ কৰিছো, তুমি এই অসুৰ স্বভাৱ ত্যাগ কৰা। বিষ্ণুৰ বাহিৰে আন কোনো শ্ৰেষ্ঠ দেৱতা নাই, তেওঁ বন্ধু মিত্ৰ সকলোতে সমান। পিতা, মই তিলোক বিজয় হিৰণ্যকশিপু। মোৰ ভয়ত তিলোক কঁপি উঠে। মোৰ আগত তই চিৰবৌৰী বিষ্ণুৰ কথা কব আহিছ। তোৰ মাৰিবলৈ ভয় নাই। হে পিতৃ, যিয়ে নিজৰ শৰীৰক জয় কৰিব নোৱাৰে তেওঁহে ত্ৰিজগত জয় কৰা বুলি কয়। তুমি এই অহংকাৰ ত্যাগ কৰা পিতৃ, আৰু বিষ্ণুৰ চৰণত সেৱা কৰা। তোক আজি কাটি টুকুৰা টুকুৰ কৰিম। ক'ত আছে তোৰ পলৰীয়া বিষ্ণু? ক'ত লুকাই আছে? তাক আজি মই তিনি চেপি মাৰিম। ক'ত লুকাই আছে? হে পিতা, বিষ্ণু সকলোতে আছে। তেন্তে এই স্তম্ভতে আছে? হয় পিতা, বিষ্ণুৱে স্তম্ভতো আছে। ঠিক আছে, তাক ময়ো আজি চাই লম।
ৰূপে হৰি অৱতাৰ লৈলা ভক্ত কৰা শিৱৰ মনে আবিৰ্ভাৱ হৈলা নৰসিংহ ৰূপে হৰি অৱতাৰ লৈলা ভক্ত কৰা শিৱৰ মনে আবিৰ্ভাৱ হৈলা তুমি ব্ৰহ্মা তুমি বিষ্ণু তুমি মহেশ্বৰ ভক্তৰ দুখ হাৰি তুমি জনাৰ্দন তুমি সৃষ্টি তুমি স্থিতি তুমি হেপালুতা দুষ্টক দমন সন্তক পালি জগত উদ্ধাৰ কৰা তোজু কৃপা বিনে প্ৰভু আন গতি নাই দুৰ্লভ মনুষ্য জন বিফলে যায় সিংহৰ হাতত আজি নাহি কেনিস্তাৰ গুৰুত বসায়া হৰি হিয়া বিদাৰিলা মহাবলী দৈত্যৰাজ দৰ্প চূৰ্ণ হৈলা প্ৰভু ব্ৰহ্মাণ্ডৰ অধিকাৰী তুমি ভগৱান প্ৰভু ভগৱান সৃষ্টি স্থিতি অন্তকাৰী যদুমণি সৃষ্টি স্থিতি অন্তকাৰী তোমাক নিন্দা কৰি পিতৃয়ে মহাপাপ কৰিলে পিতৃৰে মহাপাপ ক্ষমা কৰা প্ৰভু এইবাৰ দিব নালাগে প্ৰহ্লাদ বৈষ্ণৱ কাৰণে তোৰ 21 পুৰুষ উদ্ধাৰ তথাস্তু আমিও বেয়া কাম কৰিলে হিৰণ্যকশিপুৰৰ দৰে হ'ব তহঁতে সদায় অন্তৰত বিষ্ণুৰ প্ৰতি ভক্তিভাৱ ৰাখিবি তেতিয়াহে তহঁতক বিষ্ণুৱে বিপদে আপদে সহায় কৰিব আৰু এতিয়া শুনচোন মই কৈ যাম ওম বিষ্ণু তহঁতে মোৰ লগতে ওম বিষ্ণু কৈ যাবি দেই এতিয়া হাত দুখন এনেকে কৰি ল ওম বিষ্ণু